আকৌ শিলচৰ মেডিকেল কলেজ চাই মই গুৱাহাটী ঘূৰি যাম। ইলেকশ্যনৰ আগতে মই হাইলাকান্দিত আমাৰ লোকসভাত বিজেপি জিকিলে মেডিকেল কলেজ এটা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি মই ডিচিক এতিয়া কৈ যাম যে ভাল লেণ্ড প্লট এটা আমাক চাই দিব লাগে, যাতে আমি এছেম্বলি ইলেকশ্যনৰ আগতে হাইলাকান্দি মেডিকেলৰ ফাউণ্ডেশ্যন কৰিব পাৰোঁ। তাৰ উপৰিও হাইলাকান্দি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামটো কমপ্লিটলি ভাঙি এটা নতুন এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম বনাবৰ কাৰণে মই 20 কোটি টকা আজি এনাউন্স কৰিছোঁ। হাইলাকান্দিৰ কাৰণে খুব প্ৰয়োজন আছিলে আৰু ভাল এটা অডিটৰিয়াম এটা হাইলাকান্দিৰ ৰাইজে পাই যাব। তাৰ উপৰিও আমাৰ হাইলাকান্দি চাৰ্কিট হাউচটো নতুনকৈ বনোৱাৰ কাৰণে চেংচন হৈছে। উইদিন 10 days আমাৰ কাম আৰম্ভ হৈ যাব। গতিকে যিখিনি আমি ইলেকশ্যনৰ সময়ত হাইলাকান্দিৰ ডেভেলপমেণ্টৰ কাৰণে কৈছিলোঁ, মই আজি আহিছোঁ গোটেইখিনি আৰু এবাৰ ৰিভিউ কৰিম আৰু যি ধৰণে কথা দিছিলোঁ সেই ধৰণে যাতে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। পাঁচগ্ৰামৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ অলৰেডি বিভিন্নজনৰ লগত ডিছকাশ্যন চলি আছে। ঢিঙত ক্লাছ 10ৰ ছোৱালীক ৰেপ কৰা হ'ল আৰু মাইনৰিটি এৰিয়াত য'ত অসমীয়া মানুহ মাইনৰিটি কেনেকৈ স্বীকৃতি? যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ। আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে, এটাৰ পিছত এটা ঘটনা কৰি আছে। আমি টাফ একশ্যন ল'ম। এতিয়া মই ডিজিপিক পঠাইছোঁ দিনলৈকে। উইল টেক টাফেষ্ট পচিবল একশ্যন। পীযুষ হাজৰিকাকো মই যাব দিছোঁ। আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম, বৰাক ভেলী আদিৰ দৰে জাগাত আমাৰ খিলঞ্জীয়া মানুহ, লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে। অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল। বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই, কিন্তু আমি যিমানেই চেনচিটিভ হওঁ যে এই জেগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে, কিমান কষ্টত থাকে, আমি যিমানেই চেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব। তিনিজন ল'ৰা কোন নাম, এজনকতো এৰেষ্ট কৰা হৈছে, বাকী দুজনৰ নামো আপোনালোকে পাই যাব। মটৰচাইকেল এখনত উঠি আহি আছিলে। কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়, স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে। কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া, অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী। কিন্তু আমাৰ শত্ৰু কোন, মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰেতো পদক্ষেপ লৈয়ে আছে, চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব সেইটো ঘটনাৰ পিছতহে চৰকাৰে গম পায়। মাত্ৰ কেইজন ডেটপাছ কেণ্ডিডেট অৱশিষ্ট আছে, তেওঁলোকে চাকৰি দিবৰ কাৰণে অনুৰোধ কৰিছে। চাকৰিটো থ্ৰু ইণ্টাৰভিউ হ'ব আৰু ধুনীয়াকৈ হ'ব। নহয়, 2017 আপুনি সকলোকে চাকৰি দিছিলে ডেটপাছত। যি দিলোঁ সেইটো দিনটো হৈ গ'ল। এতিয়াতো চাকৰি অন মেৰিটত হ'ব। কেনেকৈ হ'ব? ACCFৰ মই চেয়াৰমেন। এইটো কোনে ক'লে? এইটো আকৌ কোনে উলিয়ালে? কেনেকৈ চৰ্চা হ'ব? ACCFৰ চেয়াৰমেন হ'ল হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী আছাম। এইটো কেনেকৈ বেচৰকাৰী? কেনেকৈ বাঢ়িব? এইটো চিকিৎসা বাই কমিবহে। এতিয়া কমিব কাৰণ ACCFৰ চেয়াৰমেন হ'ল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। এইটো কোনো নন গভৰ্ণমেণ্ট নহয়, ইট ইজ এ গভৰ্ণমেণ্ট ইনষ্টিটিউট। তিনিচুকীয়াৰ ইনচিডেণ্টটো তিনিচুকীয়াত যিয়ে যাৰ লগত মাৰপিট কৰিছে পুলিচে অলৰেডি এৰেষ্ট কৰিছে।
মাৰ্ঘেৰিটাটো পুলিচে এৰেষ্ট কৰিছে ইয়াতে বেলেগ কথা নাই আমি যোনে য'ত গণ্ডগোল হ'ব তাতে পুলিচে একশ্যন ল'ব অসমীয়া মানুহ যে ষ্ট্ৰীটত থাকিব তেহেঁতৰ চিকিউৰিটি বিহাৰী মানুহে গোট বান্ধি মাৰিছে ইয়াত চব তেনেকুৱা অসমীয়া বঙালী বিহাৰীয়ে ডিছকাশ্যনটোৱে হ'ব নালাগে যোনে য'ত গণ্ডগোল কৰে তাৰ ওপৰত একশ্যন सर आपने कहा था कि मीटिंग में कि हैलाकंदी का 3 MLA कुछ काम नहीं किया तो किया नहीं किया तो आप ही लोग जानते हैं नहीं सर तो